এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু একচুৱেলি মই এইটো ভিডিঅ' বনাইছোঁ আৰু মানে ৰিক্ৰিয়েট কৰাৰ নিচিনা হৈছে যিহেতু অকণমান প্ৰব্লেম হৈ আছে ৱেবছাইটটোৰ কাৰণে আৰু ইয়াতে আপোনালোকে দেখাই পাইছে যে চইচ ফিলিং এণ্ড লকিং নিউ এনেকুৱাকৈ এটা অপশ্যন আহিব আপোনালোকৰ আৰু এই অপশ্যনটো আহিলেই কি কৰিব তাতে ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছতহে গোটেই প্ৰচেছটো হ'ব লগতে ইয়াত টোটেল এভেইলেবল চইচ বুলিও এটা অপশ্যন আছে সেইটো মানে সিট তেওঁৰ নামত কিমানটা সিট আছে সেইটো বুজাইছে এতিয়া আমি এনেকুৱাকৈ ক্লিক কৰাৰ লগে লগে ইয়াতে চইচ ফিলিং মডিফিকেশ্যন চ' ইউ ৰিকুৱাৰ্ড টু এণ্টাৰ দ্য পাছৱাৰ্ডটো নিশ্চয় মনত আছে যদি এনেকৈ আহে পাছৱাৰ্ডটো দি কিনে ছাবমিট কৰি দিব এনেকুৱাকৈ আহিব পাৰে তাৰমানে গতিকে এইটো চোৱাৰ পিছত নেক্সট কি কৰিব লাগিব সেইটো দেখুৱাইছোঁ এনেকুৱাকৈ আহিব ইয়াতে বিভিন্ন অপশ্যন থাকিব ইনষ্টিটিউট টাইপ ষ্টেট ইনষ্টিটিউট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম গোটেইবোৰ থাকিব আৰু কাষত থাকিব এইবিলাক থাকিব মানে ইনষ্টিটিউটৰ নাম লগতে ট্ৰেড কেইটা থাকিব আৰু ইয়াত যে সাইডত আছে এড বুলি এড কৰি যাব লাগিব প্ৰথম কথা ইনষ্টিটিউট আৰু ষ্টেটটো সিলেক্ট কৰি ল'ব লাগিব আৰু এই ইনষ্টিটিউট আৰু ট্ৰেডটো সিলেক্ট কৰাৰ পিছত ইনষ্টিটিউট ডিষ্ট্ৰিক্ট বুলি থাকিব সো এইখিনি সিলেক্ট কৰি লোৱা সকলোৱে ইয়াতে প্ৰাইভেট ইনষ্টিটিউট ষ্টেট গভৰ্ণমেণ্ট মানে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট এই দুটা বহুত ইম্পৰ্টেণ্ট হয় এই দুটা চাই ল'বা কাৰণ প্ৰথম গভৰ্ণমেণ্ট সিলেক্ট কৰিবা যিহেতু ফাৰ্ষ্ট কাউন্সিলিং হয় আৰু ইনষ্টিটিউটটো সিলেক্ট কৰিব পাৰি বিভিন্ন ইনষ্টিটিউটৰ নাম ইয়াত আহি যাব আৰু ইনষ্টিটিউটৰ নামবোৰ চাই ল'ব এতিয়া নলবাৰী ওমেন আইটি আহিব বিভিন্ন ধৰণৰ আহিব ইয়াত গোটেইবোৰ তাৰ পিছত নেক্সটখিনি কৈ আছোঁ বাৰু মই আৰু ডিষ্ট্ৰিক্টটো সিলেক্ট কৰোঁতে কৰিব পাৰা মানে ধৰি লওক গুৱাহাটী এৰিয়াত কোনোবা কৰিব বিচাৰে গুৱাহাটী সিলেক্ট কৰিবা বৰপেটাত কৰিবা বৰপেটা কামৰূপ কৰিলে কামৰূপ মেট্ৰ' কৰিব পাৰা ৰুৰেল কৰিব পাৰা তেনেকুৱাকৈ আহিব আৰু ইয়াতে সিলেক্ট কৰাৰ পিছত ইয়াতে এতিয়া ধৰি লওক নলবাৰী আই টি সিলেক্ট কৰিছে নলবাৰীৰ আণ্ডাৰত যিমান কেইখন আই টি আই আছে সেই গোটেইখিনি আহি যাব ইয়াত দেখিছেই আৰু ইয়াতে এড অপশ্যনত যে এড বুলি আছে সেই এড কৰি যাব লাগিব ট্ৰেডবোৰ নিজে নিজে চাই ল'বা আৰু নিজৰ পচন্দৰ ট্ৰেডকেইটা চাই কিনে এড কৰি যাবা আৰু ইয়াৰ পিছতে যেতিয়া এড কৰিব নেক্সট প্ৰচেছখিনি আহি আছে বাৰু ওপৰত সেভ এণ্ড কণ্টিনিউ আছে সেইটো লাষ্টত কৰিব লাগিব একেবাৰে এতিয়া এড কৰি দিলোঁ এড কৰাৰ পিছত ৰিমুভ কৰাও অপশ্যন থাকে আপ ডাউন অপশ্যন থাকে আপ ডাউন অপশ্যনকেইটা অকণমান বেলেগ মই ক'ম বাৰু এতিয়া গোটেইখিনি এড কৰি লওঁ বাৰু এড কৰাৰ পিছত আহিব এতিয়া নাম্বাৰ 1 বুলি যে আছে মানে চইচ নাম্বাৰ 1 আৰু সেইটো মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হৈছে যিকেইটা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিব বিচাৰে সেইকেইটা কি কৰিবা প্ৰথমতে সিলেক্ট কৰি ল'ব আৰু যদি তল পৰি থাকে তেনেহ'লে আপ যিটো অপশ্যন আছে সেইটো ক্লিক কৰি দিবা আৰু এনেকুৱাকৈ সিলেক্ট কৰাৰ পিছত গোটেইখিনি মানে প্ৰতিখন ডিষ্ট্ৰিক্টৰ প্ৰতিখন বেলেগ বেলেগ আই টি আইৰ এগেইনষ্টত ট্ৰেডবোৰ আহি যাব যিহেতু এইবাৰ মই বেলেগ এখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰি ল'ম সেই ডিষ্ট্ৰিক্টখনৰ আণ্ডাৰত যিকেইটা ট্ৰেড আছে সেইকেইটা আহি যাব বৰপেটা কৰিছোঁ ধৰি লওক চ' এনেকুৱাকৈ আহি থাকিব চ' এইবাৰ এইখিনি আহিব ধৰি লওক এই বৰপেটা আই টি আইৰ আণ্ডাৰত থকা ইয়াৰ পিছত এইটো এড গোটেইকেইটা যেতিয়া এড কৰিম এড কৰাৰ পিছত এই কাষত যিটো আছে টোটেল সিলেক্টেড চইচ ইয়াত গোটেইখিনি চইচ কৰাব থাকিব কোনোবাই যদি ডিলিট কৰিব বিচাৰে ৰিমুভ বাটন আছে আপ কৰিব বিচাৰে আপ বাটন আছে ডাউন কৰিব বিচাৰে ডাউন মানে প্ৰিফাৰেঞ্চটো আপ ডাউনৰ কথা কোৱা হৈছে ইয়াৰ পিছতে নেক্সট প্ৰচেছটো মই দেখুৱাইছোঁ বাৰু বেছি সময়ৰ ভিডিঅ' অকণমান দীঘলীয়া হ'ব পাৰে ভিডিঅ'টো তথাপিও ষ্টেপ বাই ষ্টেপ কৰিব লাগিব যিহেতু ওপৰত যে আছে সেভ এণ্ড কণ্টিনিউ এইটো লাষ্টত কৰি দিব সেভ এণ্ড কণ্টিনিউ আৰু সেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত ইয়াত কনফাৰ্ম কৰি দিব আৰু টোটেল সেভ 3টা কৰা গৈছিল সেইকাৰণে 3টা বুলি আছে আৰু
কাষত সেভ এণ্ড গো টু হোম আকৌ নতুনকৈ আগৰ পৰা আহিব সেভ এণ্ড গো টু হোম কৰাৰ পিছত আৰু এতিয়া ধৰি লওক মই এটা ৰিমুভ কৰিম সেই ৰিমুভ কৰা চিষ্টেমটো মই একবাৰ দেখুৱাই দিছোঁ কাৰণ ৰিমুভ কৰাৰ পিছত সেইটো গুচিয়ে যাব দুটা থাকি গ'ল তিনিটা চিলেক্ট কৰা হৈছিল তেনেকুৱাকৈ আৰু ইয়াৰ পিছতে ইয়াতে আৰু এটা অপশ্যন আহিব সেইটো অপশ্যন দেখুৱাম বাৰু মই ইয়াতে কিন্তু টাইম এটা ধৰা দিয়াৰ আধা ঘণ্টাৰ ভিতৰত গোটেইখিনি কৰিব লাগে ওপৰত টাইমিং দেখুৱাইছে সো আকৌ যদি কিবা এড কৰিব বিচাৰে এড কৰি ল'বা তাৰে পিছত গোটেইখিনি কমপ্লিট হ'ব আৰু মই এইটো ৰিক্ৰিয়েট কৰা ভিডিঅ' হয় আৰু এইমতেই হ'ব গোটেইখিনি গতিকে বহুত বহুত ইম্পৰ্টেণ্ট হয় সকলোৱে শ্বেয়াৰ কৰি দিব যিসকলে এতিয়ালৈকে মানে কিছুমানৰ হয়তো নোৱাৰিব পাৰে সেইকাৰণে শ্বেয়াৰ কৰি দিলে হ'ল সকলোৱে পাওক আৰু কিছুমান প্ৰাইভেট এতিয়াই চিলেক্ট কৰিব খুজিলেও পাৰিব কিন্তু এই ফাৰ্ষ্ট কাউন্সেলিঙতে প্ৰাইভেট আইটি কেইখন দিব নালাগে কাৰণ যেহেতু বহুত কাউন্সেলিং বাকী আছে পিছলৈ সেইকাৰণে সো ইয়াৰ পিছতে লাষ্টত এনেকুৱাকৈ আহিব সেভ চেঞ্জেছ বা কেনচেল চেঞ্জেছ কিবা যদি চেঞ্জ কৰিব বিচাৰে ইয়াতে সেভ চেঞ্জেছ বুলি এটা অপশ্যন আছে আৰু কেনচেল কৰিব বিচাৰে কেনচেল চেঞ্জেছ বুলি আছে মানে কনফাৰ্ম কৰা হ'ব এতিয়া ইমান বেছি টেনশ্যন ল'ব নালাগে ইয়াত সো এনেকুৱাকৈ প্ৰথমতে কি কৰিব অফিচিয়েল ৱেবছাইটত যাব যাই কিনে লগইন কৰিব লগইন কৰাৰ পিছত নিজৰ প্ৰফাইলটো খুলি ল'ব আৰু এনেকুৱাকৈ দুই এবাৰ আহিব পাৰে তলত আকৌ ক্লিক কৰি দিব আকৌ নেক্সটটো আহি যাব এনেকুৱাকৈ গতিকে কিছুমান আমাৰ যিখিনি তাৰমানে ছাৰ্ভাৰৰ প্ৰব্লেম এইটো আহি থাকিব পাৰে কিন্তু চেষ্টা কৰি থাকিব লাগিব চেষ্টা কৰি থাকিলে গোটেইখিনি কমপ্লিট হৈ যাব অতি সোনকালে গতিকে ইমান এটা প্ৰব্লেম নাই আৰু ইয়াতে যদি মোবাইল নাম্বাৰ কাৰোবাৰ ভেৰিফাইড হোৱা নাই আৰু যেতিয়া কৰিব ইয়াত এনেকুৱাকৈ আহিব কিমানটা চইচ কৰিছে এইটো আহিব এনেকুৱা আহিব লাহে লাহে গতিকে ভিডিঅ'টো এইখিনি আছিল আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখক ইয়াত ভিউ কৰি চাব পাৰে ভিউ এভেইলেবল চইচ গোটেইবোৰ আছে এইখিনি কৰা হৈছে চিলেক্ট সেইকাৰণে এইখিনি আহিছে গতিকে এনেকুৱাকৈ কৰি দিব পাৰে গতিকে বহুত বহুত ইম্পৰ্টেণ্ট আছিল ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব আৰু ইয়াতে গোটেইখিনি যিখিনি আমি চিলেক্ট কৰিছিলোঁ সেইখিনি আহি